আমাৰ মৰিগাঁও জিলাৰ মৰিয়াবাৰী থানাৰ নাগৰিক কমিটি তথা গাঁওৰক্ষী বাহিনী আৰু আমাৰ ঈদগাহ কমিটিৰ সমূহ বিষয়ববীয়াসকলক লৈ আজি আমি এখন সভা আহ্বান কৰিছিলোঁ। আমাৰ যিটো সমাগত ঈদ উদযাপনৰ কাৰণে আমি কি নীতি নিয়ম মানিব লাগিব, কি ধৰণে আমি শান্তিপূৰ্ণভাৱে ঈদ উদযাপন কৰিব পাৰিম, এই বিষয়সমূহ আলোচনা হ'ল। ইয়াতে আমাক সুধী সমাজে তথা ঈদগাহ কমিটিৰ বিষয়ববীয়াসকলে কিছুমান পৰামৰ্শ দিছিল। আমিও আহ্বান জনাইছোঁ যাতে ঈদগাহ কমিটিসমূহে স্বেচ্ছাসেৱকসকল কৰি আমাক যাতে আৰক্ষী লোকক সহায় কৰে। বিশেষভাৱে ট্ৰেফিক বা যান জঁট ইত্যাদি হ'ব পাৰে ঈদগাহ ফিল্ডসমূহৰ ওচৰে পাজৰে, সেইসমূহ চকু ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দুষ্কৃতিকাৰীক বা তেনেকুৱা বিঘ্নিত কৰিব পাৰে, অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিব পাৰে, এইটো বিষয়ৰ ওপৰতো আমি চকু ৰাখিম। আমি যথেষ্ট সংখ্যক আৰক্ষী লোক মোতায়েন কৰিম। বিশেষভাৱে আমি ঈদৰ নামাজৰ পাছৰ সময়খিনিত আমি দেখিছোঁ যে দুৰ্ঘটনা ইত্যাদি সংঘটিত হয়। গতিকে তাৰ কাৰণে আমি যাতে উদণ্ড বাইক চালক বা অন্যান্য তেনেকুৱা ব্যক্তিসকলক আমি যাতে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি নাকা চেকিঙৰ ব্যৱস্থাও কৰিম। আৰু যাতে আমাৰ ঈদ উৎসৱটো সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সমাধা হয়, তাৰ কাৰণে আমি অকল মৰিয়াবাৰীতে নহয়, আমাৰ মৰিগাঁও জিলাৰ 9খন থানা এৰিয়াতে আমাৰ সভা অনুষ্ঠিত হৈছে। আমি নাগৰিক কমিটি, ঈদগাহ কমিটিৰ সমূহ সদস্যকে জড়িত কৰিছোঁ, ইয়াতে বিজেপি সদস্যসকলকো জড়িত কৰিছোঁ। আৰু আমাৰ লক্ষ্য এইটোৱে যাতে শান্তিপূৰ্ণভাৱে আমাৰ ঈদ উদযাপন কৰিব পাৰে। আৰু মই এই সুযোগতে সকলো ইছলাম ধৰ্মী লোকলৈকে মই ঈদৰ শুভেচ্ছা জনাইছোঁ আমাৰ মৰিগাঁও জিলাৰ ফালৰ পৰা, আৰু আহ্বান জনাইছোঁ যাতে শান্তিপূৰ্ণভাৱে ঈদ উদযাপন কৰাত আমাৰ আৰক্ষী বাহিনীক সহায় কৰে।